শ্রীগণেশায় নমঃ। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাঙৰ জ্ঞান আমাৰ জীৱনৰ পথ প্ৰদৰ্শক, যিয়ে আমাক সঠিক দিশত আগুৱাই লৈ যায়। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি সোমবাৰ ২০২৬ চনৰ ২০ জুলাই। আজি আষাৰ মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথি। ষষ্ঠী তিথি ভগৱান কাৰ্তিকৰ উপাসনাৰ বাবে অত্যন্ত শুভ। আজি হস্ত নক্ষত্ৰ, যিয়ে নতুন কামৰ আৰম্ভণিৰ বাবে সুফল দিয়ে। সন্ধিয়া ৬:৩০ শিৱযোগ থাকিব, যিয়ে মানসিক শান্তি আৰু আধ্যাত্মিক শক্তি বৃদ্ধি কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫২ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৫ হ'ব। ৰাতিপুৱা ৭:৩২ পৰা ৯:১৩ ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২০ জুলাই আপোনালোকৰ বাবে নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ আৰু জিলিকি উঠাৰ এক সুন্দৰ দিন। কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ কামত এক বিশেষ নিখুঁততা আৰু অনুশাসন আনিব। আপোনাৰ আত্মবিশ্বাস আজি তুংগত থাকিব আৰু যিকোনো প্ৰত্যাহ্বানক আপুনি সাহসেৰে গ্ৰহণ কৰিব পাৰিব। কন্যা ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি আপুনি লাভ কৰিব আৰু সকলোৱে আপোনাৰ কামৰ শলাগ ল'ব। এই ইতিবাচক শক্তিক ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা গুৰুত্বপূৰ্ণ কামবোৰ আজি শেষ কৰি পেলাওক। বাধা অতিক্ৰম কৰি আগুৱাই যোৱাৰ এয়াই উপযুক্ত সময়। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে ভাল, আনহাতে চাকৰিজীৱীসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। কোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। গৃহিণীসকলে পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। বয়োজ্যেষ্ঠসকলে আজি প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। আজি সন্ধিয়া ৫:১৫ পৰা ৬:১৫ লৈ সময়টো আপোনাৰ বাবে আটাইতকৈ শুভ। আজি ৰঙা ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে শুভ হ'ব। শনিৰ প্ৰভাৱৰ বাবে আজি প্ৰকৃতিৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। এটা সৰু প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য নে পৰিশ্ৰম বেছি প্ৰয়োজন? কমেণ্টত জনাব। এই তথ্যবোৰ আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২০ জুলাই আপোনালোকৰ বাবে এক অতি শুভ দিন। আজি চন্দ্ৰকন্যা ৰাশি আৰু হস্ত নক্ষত্ৰ অৱস্থান কৰিছে, যাৰ ফলত আপোনালোকৰ বাবে ধন আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি হৈছে। দিনটোৰ শেষত আপুনি নিজৰ কামত এক গভীৰ সন্তুষ্টি অনুভৱ কৰিব। কিছুমান পৰিস্থিতিত আপুনি অলপ বিচলিত হ'ব পাৰে, কিন্তু খং নকৰিব, কাৰণ খঙে কোনো সমস্যা সমাধান নকৰে, বৰঞ্চ শান্ত হৈ থকাটোৱেই বুদ্ধিমানৰ কাম। আজি গাঢ় ধূসৰ ৰঙে আপোনালোকক ইতিবাচক শক্তি প্ৰদান কৰিব। যিকোনো গুৰুত্বপূৰ্ণ কাম আজি দুপৰীয়া ৩ পৰা ৪ ভিতৰত কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই বছৰ ৰাহুৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বেছি থকাৰ বাবে মানসিক শান্তি আৰু স্থিৰতাৰ বাবে কোনো ৰত্ন বা কৱচ ধাৰণ কৰাটো উপকাৰী হ'ব। আজি অলপ জিৰণি লোৱাটো আপোনালোকৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আজি সাৱধানতা অৱলম্বন কৰিব লাগে। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত সফলতাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি আৰ্থিক লাভৰ যোগ আছে। কিন্তু বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু বাহিৰলৈ ওলালে সাৱধান হ'ব।
আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো এটা পুণ্যৰ কাম বুলি গণ্য কৰক। আজিৰ প্ৰশ্ন, আপোনালোকৰ মতে জীৱনত সফল হ'বলৈ ধৈৰ্য নে সাহস, কোনটো বেছি প্ৰয়োজনীয়? কমেণ্টত জনাওক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু দাণ্ডি চেনেলটোক সমৰ্থন কৰক। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি 20 জুলাই, সোমবাৰ আপোনালোকৰ বাবে এক অতি উৎসাহী আৰু সৃষ্টিশীল দিন। চন্দ্ৰ আজি কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত নতুন নতুন চিন্তাৰ ঢৌ খেলিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাই সকলোকে আচৰিত কৰি তুলিব। আপুনি এনে কিছুমান নতুন আৰু ব্যতিক্ৰমী ধাৰণা আগবঢ়াব, যি আপোনাৰ উচ্চপদস্থ বিষয়াৰ প্ৰশংসা লাভ কৰিব। এই ধাৰণাবোৰ ক্ৰয় কৰিলে আপুনি দিনটোৰ শেষত এক গভীৰ মানসিক সন্তুষ্টি লাভ কৰিব। অৱশ্যে, আজি এটা কথা সাৱধান হ'ব যে কাৰোবাৰ সৈতে কথা পাতোতে নিজৰ ভাষাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ বুধ গ্ৰহৰ অৱস্থান অলপ অস্থিৰ হৈ আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেম আৰু আনন্দৰ দিন, কিন্তু খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত উৎসাহ বাঢ়িব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন। নতুন সুযোগ আপোনাৰ দুৱাৰদলিত আহি উপস্থিত হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বিশেষকৈ হজম শক্তিৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব। পুৱা 11 বজাৰ পৰা 12:30লৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি ধূসৰ বা গ্ৰে ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰা বা চৰাইক খাদ্য দিয়াটো এটা পুণ্যৰ কাম বুলি গণ্য কৰা হয়। মনৰ স্পষ্টতাৰ বাবে আজি অলপ সময় ধ্যান কৰাটো অতি প্ৰয়োজনীয়। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি অনুভৱ হয় বুলি আপুনি ভাবে? কমেণ্টত আমাক জনাব। এই জ্ঞান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দাণ্ডি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি 20 জুলাই আপোনালোকৰ বাবে আৱেগিকভাৱে অলপ সংবেদনশীল দিন হ'ব পাৰে। কন্যা ৰাশিত চন্দ্ৰ আৰু হস্ত নক্ষত্ৰৰ অৱস্থানৰ বাবে আপুনি আজি খঙাল বা মানসিকভাৱে অশান্ত অনুভৱ কৰিব পাৰে। আপুনি ভাল পোৱা কোনো ব্যক্তিৰ আচৰণে আপোনাক আঘাত দিব পাৰে। আপুনি স্বভাৱতে অতি আৱেগিক, সেয়েহে সৰু সৰু কথাবোৰেও আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰে। আপুনি আনৰ পৰা বহু আশা কৰে, যিটো কেতিয়াবা দুখৰ কাৰণ হৈ পৰে। আজি আপোনাৰ মতামত স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰক আৰু মানুহে আপোনাক সদায় বুজি পাব বুলি ধৰি নল'ব। সুস্থ আলোচনা আৰু স্পষ্ট কথা-বতৰাই আপোনাক আগুৱাই লৈ যাব। আজি ধূসৰ ৰং আপোনাৰ বাবে শুভ আৰু পুৱা 11 বজাৰ পিছৰ সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে আদৰ্শ। পুৰণি বন্ধুসকলৰ সৈতে দেখা কৰাটো আপোনাৰ বাবে এক উত্তম উপায় হ'ব। সাৱধান হওক, আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ভৰত কোনো সিদ্ধান্ত নল'ব। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখী স্মৃতিটো কি? কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি 20 জুলাই আপোনালোকৰ বাবে এক অতি প্ৰশান্ত আৰু আনন্দদায়ক দিন। চন্দ্ৰ আপোনালোকৰ নিজৰ ৰাশি কন্যা আৰু হস্ত নক্ষত্ৰত থকাৰ বাবে আপোনালোকে স্বাভাৱিকতকৈ আজি অধিক আৰাম অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি কামৰ হেঁচা কম থাকিব। গতিকে যদি কোনো কামৰ সময়সীমা পিছুৱাব পাৰি, তেন্তে আজি আপোনালোকে নিজৰ বাবে কিছু সময় উলিয়াব পাৰিব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ, কাৰণ নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল। প্ৰেমৰ ক্ষেত্ৰত যোৱা কেইদিনমানৰ দুশ্চিন্তা দূৰ হৈ আজি আপোনালোকে এক নতুন আশাবাদ অনুভৱ কৰিব। অৱশ্যে, যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰি ল'ব। আজি আপোনালোকৰ বাবে ধূসৰ ৰংটো ভাগ্যশালী হ'ব আৰু দুপৰীয়া 3 বজাৰ পৰা 4 বজালৈ সময়খিনি আপোনালোকৰ বাবে আটাইতকৈ শুভ। শনিৰ প্ৰভাৱৰ বাবে ধৈৰ্য ধৰাটো প্ৰয়োজনীয়।
গতিকে নতুন কিবা এটা শখ বা হবি আৰম্ভ কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আজিৰ মোৰ প্ৰশ্নটো হ'ল, আপোনালোকৰ জীৱনৰ কোনটো শখে আপোনালোকক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত জনাব। এই তথ্যসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি অহোপুৰুষাৰ্থ কৰিছোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে আমাক সহায় কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি 20 জুলাই সোমবাৰ আপোনালোকৰ বাবে এক অতি শুভ আৰু ফলপ্ৰসূ দিন। কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ কৰ্মক্ষেত্ৰত আৰু আপুনি হাতত লোৱা যিকোনো কামত আনন্দ আৰু সফলতা কঢ়িয়াই আনিব। যদি আপোনাৰ কোনো আইনী বিবাদ বা আদালতৰ গোচৰ চলি আছে, তেন্তে আজি সেইবোৰ আপোনাৰ পক্ষত সমাধান হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। উচ্চপদস্থ ব্যক্তিসকলে আজি আপোনাৰ প্ৰতি সহানুভূতিশীল হ'ব আৰু তেওঁলোকৰ পৰা আপুনি নিশ্চিতভাৱে লাভান্বিত হ'ব। অৱশ্যে, এই সুযোগৰ সম্পূৰ্ণ সুবিধা ল'বলৈ এজন অভিজ্ঞ অধিবক্তাৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব পাৰে। বিয়লি 4 বজাৰ পৰা 5 বজালৈ আপোনাৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে আটাইতকৈ উপযুক্ত সময়। আপোনাৰ কুণ্ডলীত শনিৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে মনৰ স্থিৰতাৰ বাবে কোনো উপযুক্ত ৰত্ন ধাৰণ কৰাটো উপকাৰী হ'ব পাৰে। নিয়মীয়াকৈ ব্যায়াম কৰাটো আজি আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ, যিয়ে আপোনাক সুস্থ কৰি ৰাখিব। সাৱধানতা অৱলম্বন কৰিব, আজি কাৰো সৈতে তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। আজিৰ প্ৰশ্ন, আপুনি কি বিশ্বাস কৰে যে ভাগ্যই আমাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্যসমূহ আপোনালোকৰ ওচৰলৈ অহাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আমাক অৰ্থনৈতিকভাৱে সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি 20 জুলাই আপোনালোকৰ বাবে এক অতি শুভ দিন। কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনালোকৰ বাবে ধন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব আৰু অতি সোনকালে পদোন্নতিৰ সম্ভাৱনা আছে। আজিৰ দিনটোত অলপ সময় উলিয়াই আত্মবিশ্লেষণ কৰক। ই আপোনাক কৰ্ম আৰু পৰিয়ালৰ মাজত ভাৰসাম্য ৰক্ষাত সহায় কৰিব। আপোনাৰ আত্মীয়ৰ পৰা হঠাতে ধন বা সম্পত্তি লাভৰ যোগ আছে, কিন্তু এটা সাৱধানবাণী, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। ই আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতীৰ বাবে প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব, কিন্তু কথা কোৱাৰ সময়ত সংযম ৰাখিব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দৰ দিন। ব্যৱসায়ীসকলৰ বাবে আজি আৰ্থিক দিশত অতি শুভ। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু লঘু আহাৰ গ্ৰহণ কৰিব। আজি শান্ত সংগীত শুনাটো আপোনাৰ বাবে এক উত্তম উপায়। দুপৰীয়া 12 বজাৰ পৰা 12:45 বজালৈ আপোনাৰ ভাগ্যৰ সময়। এই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি ক্ৰীম ৰঙৰ পোছাক পিন্ধাটো আপোনাৰ বাবে শুভ হ'ব। শনিৰ প্ৰভাৱ কমাবলৈ ধ্যান কৰক। বন্ধুসকল, আজি এটা প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত সফলতাৰ বাবে ভাগ্য নে পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি অহোপুৰুষাৰ্থ কৰিছোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু যদি সম্ভৱ হয় QR কোডৰ জৰিয়তে দান দি আমাৰ চেনেলটোক সহায় কৰক। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি 20 জুলাই আপোনালোকৰ বাবে এক অতি শুভ আৰু আনন্দদায়ক দিন। চন্দ্ৰৰ কন্যা ৰাশিত আৰু হস্ত নক্ষত্ৰত অৱস্থানৰ বাবে আপোনালোকৰ জীৱনলৈ বহু ভাল খবৰ আহিব। যদি আপুনি নতুন চাকৰিৰ সন্ধানত আছে, তেন্তে আজি আপুনি হতাশ হ'ব নালাগে। আপুনি নিশ্চয় ভাল সুযোগ পাব। কৰ্মক্ষেত্ৰত আপুনি বোনাছ লাভ কৰিব পাৰে বা আপোনাৰ সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিব পাৰিব। আপোনাৰ নিষ্ঠা আৰু একাগ্ৰতাই আপোনাক জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিব। অৱশ্যে এটা সাৱধানবাণী, সম্পৰ্কৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব। মতবিৰোধৰ বাবে আপোনজনৰ সৈতে দূৰত্ব সৃষ্টি হ'ব পাৰে। সেয়েহে শান্ত হৈ থকাটোৱেই ভাল। পৰিস্থিতি সোনকালেই উন্নত হ'ব। আজি ৰূপৰ অলংকাৰ পৰিধান কৰাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। পুৱা 10 বজাৰ পৰা 11 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কৃতজ্ঞতা প্ৰকাশ কৰক, কিয়নো কৃতজ্ঞতাই জীৱনত সমৃদ্ধি আনে। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিব পাৰিব। যুৱক-যুৱতীসকলে আজি তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকা উচিত। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দৰে সময় কটাওক।
ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বৃদ্ধসকলে স্বাস্থ্যৰ যত্ন লওক। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি? কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ QR কোড ব্যৱহাৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকা, আজি 20 জুলাই আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে সুন্দৰ সময় কটোৱাৰ বাবে এক উপযুক্ত দিন। চন্দ্ৰ আজি কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ স্বভাৱত নম্ৰতা আৰু সামাজিকতা প্ৰকাশ পাব। আপুনি আজি পৰিয়ালৰ সৈতে দুপৰীয়াৰ আহাৰ বা বন্ধু-বান্ধৱৰ সৈতে ফুৰিবলৈ যাব পাৰে। অৱশ্যে, যদি আপুনি আজি কোনো ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে সাৱধান হ'ব, কাৰণ গ্ৰহৰ অৱস্থানে ভ্ৰমণত কিছু বাধাৰ ইংগিত দিছে। আজি আপুনি অতি আকৰ্ষণীয় আৰু মৰমীয়াল হৈ থাকিব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। হস্ত নক্ষত্ৰই আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰিব। যুৱক-যুৱতী আৰু প্ৰেমত থকা সকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ সম্পৰ্কত মধুৰতা বাঢ়িব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দ কৰাৰ দিন। ঘৰুৱা কামত আপুনি পৰিয়ালৰ সহায় পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি শান্তিপূৰ্ণ দিন। কাৰো সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু শান্ত পৰিৱেশত সময় কটাব। আজিৰ শুভ সময় দুপৰীয়া ১:৩০ বজাৰ পৰা ২:৩০ বজালৈ। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল গাঢ় নীলা। ৰাহুৰ প্ৰভাৱৰ বাবে আজি কোনো ধৰণৰ তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। ই আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি কোনো তৃষ্ণাতুৰক পানী খুৱাওক, ই এক মহান পুণ্যৰ কাম। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্য? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি 20 জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত ডাঙৰ কিবা এটা কৰাৰ তীব্ৰ ইচ্ছা জাগিব। আপুনি আপোনাৰ লক্ষ্য পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু মনত ৰাখিব যে নিজৰ পৰা অতিমাত্ৰা আশা কৰাটোৱে আপোনাক দুখী কৰিব পাৰে। যদি জীৱনৰ কিছুমান কথা আপোনাৰ পৰিকল্পনা অনুসৰি হোৱা নাই, তেন্তে হতাশ নহ'ব। কামৰ বোজাৰ তলত নিজক হেঁচা দি ৰখা আৰু নিজৰ সীমা অতিক্ৰম কৰা দুটা বেলেগ কথা। যদি আপুনি পদ্ধতিগতভাৱে কাম কৰে, তেন্তে আপোনাক কোনেও বাধা দিব নোৱাৰে। আজি ৰঙা ৰং আপোনাৰ বাবে অতি ভাগ্যৱান, সেয়েহে ইয়াৰ সৰ্বাধিক ব্যৱহাৰ কৰক। সন্ধিয়া 6:35 পৰা 7:35 সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধি পাব, কিন্তু অতি চিন্তা কৰাটো পৰিহাৰ কৰক। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত স্পষ্টতা ৰাখক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত অলপ পৰিৱৰ্তন কৰিলে মন প্ৰফুল্লিত থাকিব। চাকৰি আৰু ব্যৱসায়ত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্যৰ লগ? আপোনাৰ মতামত কমেণ্টত অৱশ্যেই জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহযোগিতা কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। প্ৰিয় মীন ৰাশিৰ জাতক জাতিকাসকল, আজি 20 জুলাই আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু উৎসাহজনক দিন। আজি চন্দ্ৰ কন্যা ৰাশিত আৰু হস্ত নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যি আপোনালোকৰ বাবে অত্যন্ত লাভজনক হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনালোকৰ শক্তি আৰু উৎসাহ চাবলগীয়া হ'ব। আপোনালোকে যিকোনো কাম হাতত ল'ব, সেয়া সম্পূৰ্ণ নিষ্ঠা আৰু আনন্দৰে কৰিব, যাৰ ইতিবাচক প্ৰভাৱ আপোনালোকৰ কামৰ গুণগত মানত স্পষ্টভাৱে দেখা যাব। আপোনালোকৰ এই পৰিশ্ৰমৰ ফলস্বৰূপে আজি আপোনালোকৰ উচ্চপদস্থ বিষয়াসকলে আপোনালোকৰ প্ৰশংসা কৰিব। এই সময়ছোৱা আপোনালোকৰ বাবে আনন্দ আৰু সকাহৰ। গ্ৰহৰ এই অনুকূল অৱস্থাই আপোনালোকক স্পষ্টতা প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ অসম্পূৰ্ণ কামবোৰ আজি সম্পূৰ্ণ হ'ব। অৱশ্যে এটা কথা মনত ৰাখিব যে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো একাগ্ৰতা বৃদ্ধি কৰাৰ দিন।
হস্ত নক্ষত্ৰৰ চন্দ্ৰৰ প্ৰভাৱৰ বাবে কঠিন বিষয়বোৰো সহজ যেন লাগিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। সংগীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা ব্যৱস্থাপনা আৰু পৰিয়ালৰ স্বাস্থ্যৰ বাবে উত্তম। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। নতুন সুযোগ আপোনালোকৰ দুৱাৰদলিত আহিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ হ'ব পাৰে, সেয়েহে বেছি দৌৰা-দৌৰি নকৰিব। আজিৰ শুভ সময় আবেলি ৪ বজাৰ পৰা ৬ বজালৈ। আজি ফৰেষ্ট গ্ৰীণ অৰ্থাৎ গাঢ় সেউজীয়া ৰং আপোনালোকৰ বাবে ভাগ্যশালী হ'ব। আজি এটা সৎ কাম হিচাপে ঘৰত নিজ হাতে পুষ্টিকৰ আহাৰ বনাই পৰিয়ালৰ সৈতে শনিৰ শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আজি কোনো লোৰ বস্তু বা আঙুঠি লগত ৰাখিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন। আপোনালোকৰ কি লাগে? জীৱনৰ কঠিন সময়ত ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কৰ্ম? কমেণ্টত আপোনালোকৰ মতামত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু পৰিশ্ৰম কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনালোকৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি।